আপুনি শুই উঠিয়ে ফোনটো চাই নেকি যদি এই অভ্যাসটো আপোনাৰ আছে তেনহলে ই কেনেদৰে আপোনাৰ মন আৰু মগজুৰ ওপৰত প্ৰভাৱ পেলায় এই ভিডিঅ'টোৰ জৰিয়তে জানি লওক সাৰ পোৱাৰ লগে লগে আপোনাৰ ফোনটো স্ক্ৰল কৰিলে আপোনাৰ মনটোক অপ্ৰয়োজনীয় চিন্তাধাৰাৰে আপুনি ভৰাই তোলে যথেষ্ট ইয়াৰ দ্বাৰা প্ৰভাৱ পৰে যাৰ ফলত আপোনাৰ মনৰ চিন্তাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ ক্ষমতা কমি আহিব পাৰে সোশ্যাল মিডিয়া আৰু নিউজ ফিডে আপোনাক মানুহৰ ব্যক্তিগত আপডেটৰ পৰা আৰম্ভ কৰি বিজ্ঞাপন বিশ্বব্যাপী বাতৰিলৈকে বিভিন্ন তথ্যৰ মিশ্ৰণেৰে ভৰপূৰ কৰি দিয়ে এই অহৰহ আহি থকা ইনফৰমেশনে আপোনাৰ মগজুৰ সম্পদসমূহ আগুৰি ধৰিব পাৰে যাৰ ফলত আপোনাৰ জীৱনত অগ্ৰাধিকাৰ দিবলগীয়া গুৰুত্বপূৰ্ণ কাৰ্যকলাপত মনোনিৱেশ কৰাটো কঠিন হৈ পৰে যেতিয়া আপুনি শুই উঠাৰ লগে লগে আপোনাৰ ফোনটো চাই তেতিয়া আপোনাৰ চিন্তাবোৰ আপোনাৰ নিজৰ উদ্দেশ্যৰ দ্বাৰা পৰিচালিত নহয় বাহ্যিক উদ্দীপকৰ দ্বাৰা আপোনাৰ চিন্তা প্ৰভাৱিত হয় এই প্ৰক্ৰিয়া আপোনাৰ স্বতন্ত্ৰভাৱে চিন্তা কৰাৰ দক্ষতা দুৰ্বল কৰি তোলে আৰু এই যে তাৎক্ষণিকভাৱে লাভ কৰা সন্তুষ্টিয়ে অহৰহ কোনো কামত নহা নিউজ বিচাৰি হাবথুৰি খাব ধৰে যাৰ ফলত আপোনাৰ চিন্তাধাৰাৰ ওপৰত নিয়ন্ত্ৰণ কমি আহে আৰু গভীৰভাৱে মনোনিৱেশ কৰিবলগীয়া কামত ব্যাঘাত জন্মে আমাৰ এই সৰু সৰু অভ্যাসবোৰে জীৱনটো এটা ৰূপত গঢ়াত যথেষ্ট সহায় কৰে সেইবাবে অভ্যাসবোৰৰ প্ৰতি আমি সতৰ্ক হোৱা উচিত আৰু ভাল অভ্যাস গঢ়ি তোলাত মন দিয়া উচিত ধন্যবাদ